এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল DLEDৰ যিহেতু এডমিশ্যন প্ৰচেছটো চলি আছে, লাইভ অনলাইন এপ্লিকেশ্যন এতিয়া যিহেতু সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰি আছে, ইয়াৰে আমাৰ ইম্পৰ্টেণ্ট ডেটকেইটা 22ৰ পৰা 11 আগষ্টৰ ভিতৰত অনলাইনটো কৰিব লাগিব। তাৰে পিছত ফাৰ্ষ্ট ছেপ্টেম্বৰৰ দিনাই এডমিট কাৰ্ড আহিব। এডমিট কাৰ্ড অহাৰ পিছত ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট হ'ব 8 ছেপ্টেম্বৰ আৰু ৰিজাল্ট দিব 23 ছেপ্টেম্বৰ। ইয়াতে আমাৰ এডমিশ্যনত যিখিনি তাৰমানে শ্বিডিউল আছে সেই শ্বিডিউলখন গমেই পালে। এতিয়া ইয়াৰে যিখিনি কাট অফ মাৰ্কছ সেইখিনি কম মই আজি এইটো ভিডিঅ'ত। একচুৱেলি কিমানমান কাট অফ মাৰ্কছ যাব পাৰে DLEDৰ এণ্ট্ৰেঞ্চ এক্সামত, শেষলৈকে চাই থাকক ভিডিঅ'টো। একচুৱেলি DLEDৰ যেতিয়া এণ্ট্ৰেঞ্চটো দিব তাতে দুটা পাৰ্ট থাকে, যিহেতু LP UP মানে এটা ছেকশ্যন 1 ছেকশ্যন 2 বুলি ধৰি ল'ব পাৰি। তাত বাৰু জেনেৰেল ইংলিছ GK, তাৰপিছত ৰিজনিং, এইটো বাৰু 35 নম্বৰ এনেকুৱাকৈ যিখিনি ছেকশ্যন 1 আৰু যিখিনি ছেকশ্যন 2 কি কি থাকিব, ইয়াত মেথছ থাকিব, EVS থাকিব, ছ'চিয়েল ছায়েন্স, লগতে লেংগুৱেজটো থাকিব। এনেকুৱাকৈ টোটেল তাৰমানে 100 নম্বৰ থাকিব। আৰু ইয়াৰ ভিতৰত কিমান পাব লাগিব মই একজেক্ট এটা কৈ দিম সেইমতে তাৰমানে, কাৰণ মই যিহেতু নিজে DLEDৰ এণ্ট্ৰেঞ্চ দি DLED কৰি কিনে যিহেতু ময়ো এজন শিক্ষক হৈছোঁ, এজন শিক্ষকৰ চাকৰিটো পাইছোঁ, গতিকে অলপ হ'লেও এক্সপিৰিয়েঞ্চ আছে আৰু বহুত ভিডিঅ' বনাই থাকোঁ মই বছৰে, গতিকে শেষলৈকে চাই থাকক। এতিয়া আমাৰ যিখিনি জেনেৰেল কেণ্ডিডেটছ আছে আৰু OBC কেণ্ডিডেটছ আছে, ইয়াৰ মাজত ডিফাৰেঞ্চটো আটাইতকৈ কম হয়। আৰু SC ST বাকী PWD এইটো ধৰিব লাগিব। এতিয়া আমাৰ যিখিনি তাৰমানে PWD কেণ্ডিডেটছ আছে, তেওঁলোকৰ আটাইতকৈ কমকৈ তেওঁলোকৰ কাট অফ মাৰ্কটো যায়। তেওঁলোকে যদি প্ৰায় 40 আশে পাশে থাকে বা 40ৰ পৰা 45, কাৰোবাৰ বেছিও হ'ব পাৰে, 50ও হ'ব পাৰে, মুঠৰ ওপৰত এই 40-45ৰ ওপৰত যদি পাই যায়, ওপৰত যিমান পায় সিমানটো পাবই। গতিকে একেবাৰে কম যদি 40 পায় বা 38 মানো পায়, তেনেহ'লেও তেওঁৰ পোৱাৰ চান্স থাকিব। আৰু যদি SC হয় বা ST হয়, SC আৰু STৰ ক্ষেত্ৰত যদি 50 বা 55 মাৰ্কছ থাকে, মানে 50 বা 55 যদি মাৰ্কছ থাকে, মানে একজেক্টলি SC আৰু STত ছিটটো পাই যাব। আৰু ইয়াৰো গভৰ্ণমেণ্ট আৰু প্ৰাইভেট থাকে যিহেতু, মই সেইটো কৈ দিম বাৰু। আৰু OBCত যদি 60 to 70 মাৰ্কছ থাকে, বা ধৰি লওক কোনোবাই 58টো পাই যাব পাৰে, 58টো পাই যাব পাৰে, বা 60-70 ইমান মানতো যদি থাকে তেওঁ পাই যাব। আৰু যদি জেনেৰেল হয় তেনেহ'লে কিন্তু মানে 65ৰ আপ, গভৰ্ণমেণ্টত পাবলৈ হ'লেতো 65ৰ আপ লাগিবই। এতিয়া ইয়াতে মই এটা কথা ক'ম ইয়াতে, কাৰণ আজিকালি যিহেতু এণ্ট্ৰেঞ্চ এক্সামৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে। আগতে হায়াৰ ছেকেণ্ডাৰীৰ নম্বৰো প্লাছ হৈ কিনে এটা নম্বৰ উলিয়াইছিল, আৰু আজিকালি মানে এই যিটো PET টেষ্ট হ'ব, এই PET টেষ্টত বহুত গুৰুত্ব দিয়ে। গতিকে 100ৰ ভিতৰত যদি একেবাৰে যদি গভৰ্ণমেণ্ট এখন মানে ইনষ্টিটিউট এখন পাব বিচাৰে, তেনেহ'লে 70টো ধৰিবই লাগিব। 70 ওপৰত থাকিলে গভৰ্ণমেণ্টত পায়ে যাব। আৰু OBC হ'লে 60ৰ ওপৰত পাবই লাগিব। এতিয়া প্ৰাইভেটত কোনবিলাকে পাব, ধৰি লওক কিছুমানৰ 69 থাকিল, বা কিছুমানৰ OBC এইটো জেনেৰেল ধৰি লওক, কিছুমানৰ OBC ধৰি লওক 58 থাকিল, বা কিছুমান 61ও থাকিল। কাৰণ যদি 62ৰ ওপৰত OBC গুচি যায়, 61 থাকিল কাৰোবাৰ, মানে অলপ অলপ ডিফাৰেঞ্চৰ কাৰণে তেওঁলোকে বঞ্চিত হ'ব লাগিব পাৰে। কাৰণ এখন ইনষ্টিটিউটত মানে 50টাকৈ ছিট থাকে এখন ইনষ্টিটিউটত, তেনেকুৱাকৈ ডিষ্ট্ৰিক্ট ৱাইজ প্ৰায় 200, 250, 400 এনেকুৱাকৈ ছিট থাকে। গতিকে সেই 200, 250ৰ ভিতৰতো প্ৰাইভেট সোমাই থাকে। গতিকে সেইকাৰণে এতিয়া টাৰ্গেটটো ল'ব লাগে আমাৰ জেনেৰেল OBCখিনিয়ে 70 মাৰ্কছ পাম বুলি টাৰ্গেটটো যদি লয় আৰু যদি পাই যায়, তেওঁ নিশ্চয় ছিটটো পাই যাব। আৰু বাকী SC আৰু ST তেওঁলোকৰ বেষ্ট পাৰফৰ্মেঞ্চ দিব লাগে, 60 মান থাকিলে ভাল। PWDৰ অকণমান কমকৈ যায় আৰু তাত ছিটো কম থাকে অৱশ্যে। গতিকে তেওঁলোকেও যদি 45ৰ ওপৰত থাকে, তেওঁলোকৰ কাৰণেও সুবিধা হ'ব। মানে ইমানমান যদি
এণ্ট্ৰেঞ্চটো ভাল হয়, ইমানমান নম্বৰ পায়, তেনেহ'লে তেওঁলোকে ইজিলি পাই যাব। আৰু DLED কৰা কেণ্ডিডেটছ বহুত হৈছে, কেণ্ডিডেটছৰ সংখ্যা। কাৰণ আমি যেতিয়া DLED কৰিছিলোঁ তেতিয়া বহুত কম আছিল। এতিয়া তাৰমানে মেক্সিমামে তাৰমানে টিচাৰটো বাছি লয়, কাৰণ ডিগ্ৰী কৰি কিনে বহুতৰে অপশ্যন নাথাকে, সেইকাৰণে DLED কৰিব বিচাৰে, B.Ed কৰিব বিচাৰে, তেনেকুৱা। সেইকাৰণে আৰু কেৱল DLED কৰিলেই নহ'ব, কাৰণ ইয়াৰ নেক্সট ফেজত আছাম টেট, টেট বিভিন্ন হৈ থাকে। গতিকে মানে একেবাৰে এই যিটো PET টেষ্ট হ'ব, এই প্ৰি এণ্ট্ৰি টেষ্টৰ পৰাই বেষ্ট পাৰফৰ্মেঞ্চ দি যাব লাগিব, তেতিয়াহে তাৰমানে এটা চাকৰি ল'বৰ সম্ভৱ হৈ পৰিব। কাৰণ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, মোৰ বহুত বিভিন্ন ফ্ৰেণ্ডছ আছে, তেওঁলোকৰো তেনেকুৱাই এতিয়া বহুতে পাই গৈছে, তেওঁলোকৰ লাহে লাহে হ'লেও গতিকে পাৰফৰ্মেঞ্চটো ভাল দিবই লাগিব। গতিকে এই PET টেষ্টটো ভালদৰে দিয়ক, তেতিয়াহ'লে ইমান এটা চিন্তা নাই। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।